ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহ। ইতিমধ্যে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰতিখন সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত প্ৰতিজন কণ্ঠশিল্পীয়ে নিজৰ প্ৰিয় গীতসমূহ লৈ ৰাইজৰ মাজলৈ গৈছে আৰু মৰম তথা সমাদৰ বুটলিবলৈ সক্ষম হৈছে। আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলত আজি অনুষ্ঠিত হৈছে বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। এই বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি বহাগী বিদায়ৰ সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানলৈ তেওঁলোকে আমন্ত্ৰণ জনাই আনিছে অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী নীল আকাশ। আৰু নীল দা, পোনপ্ৰথমে আপোনাক পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু ওলগ জনাইছোঁ। খবৰ কি? ধন্যবাদ প্ৰথমতে, আৰু তোমালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক আমাৰ তৰফৰ পৰাও অকণমান পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ, যিহেতু নীল দা আমাৰ সৈতে আছে আৰু এই বৰ্ষৰ এনেকুৱা এটা বহাগ আমি উদযাপন কৰিব লাগিব। আচলতে প্ৰত্যেকজন অসমীয়াৰ বাবে এয়া দুখৰ বিষয়, কিয়নো অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী, যাক আমি ঈশ্বৰ পুত্ৰ আখ্যা দিছোঁ, জুবিন গাৰ্গ অবিহনে এয়া প্ৰথমটো বহাগ। আচলতে প্ৰতিজন অসমীয়াই এই পৰ্যন্ত মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁৰ সৃষ্টি আৰু তেওঁৰ কৰ্মৰ আজি আমাৰ মাজত সদায় অমৰ হৈ ৰ'ব। যিহেতু এইবাৰ জুবিন দা বিহীন এয়া প্ৰথমটো বহাগ, আমি মানি ল'বই নোৱাৰোঁ। কি ক'ব? আচলতে জুবিন দা বিহীন বুলি মই ক'বই নিবিচাৰোঁ। আচলতে জুবিন মই একচুৱেলি গোটেই আমাৰ জীৱনবিলাক, আৰু সৰুৰে পৰা জুবিন দাৰ নাম শুনি, জুবিন দাৰ গান শুনিয়ে ডাঙৰ হোৱা, আৰু সেইকাৰণে আচলতে গান গোৱা, নহ'লে মই বেলেগ কিবা কৰিলে বহুতবাৰ কৈছোঁ বহুত মঞ্চত। গতিকে জুবিন দা কায়িকভাৱে যদিও নাই, জুবিন দাৰ গীতসমূহে, জুবিন দাৰ কথাবোৰে, জুবিন দাৰ যিখিনি আদৰ্শ, সেইবোৰ সদায় আমাৰ লগত থাকিব, আৰু সেইবিলাককে সাহস কৰি পেলাই লৈছোঁ নিজৰ জীৱনত। আৰু জুবিন দাই দেখুৱাই থৈ যোৱা বাট, সেই বাটেৰে আগুৱাই যাম। আশা কৰিছোঁ ৰাইজে আশীৰ্বাদ কৰিব। হয়, নিশ্চয়কৈ। আৰু এইবাৰ আমি প্ৰত্যক্ষ কৰিছোঁ যে প্ৰতিখন মঞ্চতে আপুনি এইবাৰ জুবিন দাৰ কিছু গীত বাছি লৈ ৰাইজৰ মাজত উপস্থাপন কৰিছে। খুব আচলতে মৰম দিছে প্ৰত্যেকজন বিহুপ্ৰেমী ৰাইজে আপোনাৰ গীতসমূহ আদৰি লৈছে। জুবিন দাৰ গীতসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ কিবা পদক্ষেপ বা বিশেষ কিবা আপোনাৰ ভাবিছে নেকি আগন্তুক দিনসমূহত? আমি যিহেতু তেওঁৰ গীতসমূহ চৰ্চা কৰিলেহে জীয়াই ৰাখিব, বা নৱপ্ৰজন্মক আপুনি এই ক্ষেত্ৰত কি ক'ব? তেখেতৰ গীতসমূহ যিহেতু প্ৰতিটো প্ৰজন্মক আচলতে চুই গৈছে তেওঁৰ গীতসমূহে। আচলতে জুবিন দাৰ গীতবোৰ আমি জীয়াই ৰাখিব বুলি তেনেকুৱা ধৰণৰ কথা ক'লে ভুলেই হ'ব। আচলতে জুবিন দাৰ গীতসমূহক কেন্দ্ৰ কৰিহে নৱপ্ৰজন্মটো, আমাৰ যিটো নৱপ্ৰজন্ম অসমৰ, জুবিন দাৰ গীতসমূহক কেন্দ্ৰ কৰিহে গঠিত। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ প্ৰতিজন অসমীয়াৰ বুকুৰ মাজতে জুবিন দাৰ গীতবোৰ আছে, আৰু নিশ্চিতভাৱে চৰ্চা অব্যাহত থাকিব। আৰু জুবিন দাৰ গীত এইবছৰ বুলিয়ে নহয়, মই গান গোৱাৰ দিনৰ পৰাই জুবিন দাৰ গানেই গাই আহিছোঁ, আৰু যেতিয়াৰ পৰা নিজৰ গান দুই এটা কৰিবলৈ ল'লোঁ, দুই এটা নিজৰ গান গাওঁ। আৰু জুবিন দাৰ গীতসমূহ আচলতে ৰাইজৰ মুখে মুখে, আৰু গতিকে তেওঁৰ সৃষ্টিবিলাক আমি জীয়াই ৰাখিব নালাগে, সৃষ্টিবিলাকে আমাক জীয়াই ৰাখিব। হয়, নিশ্চয়। আচলতে খুব সুন্দৰ কথা কৈছে। আচলতে এনেধৰণে আমি তেওঁৰ যি কৰ্ম, তেওঁৰ যি আদৰ্শ, সেই সদায় আমি জীয়াই ৰাখিব লাগিব। আৰু ইতিমধ্যে যিহেতু পূৰ্বেও আচলতে এই বনদুৱাৰ ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আপুনি পূৰ্বেও আহিছে, আৰু এক সাংঘাতিক ধৰণৰ ভাল পায় আপোনাক আমাৰ এই অঞ্চলটোৰ ৰাইজে, আৰু আজিও আকৌ এবাৰ এইখন মঞ্চতে অধীৰ আগ্ৰহে ৰৈ আছে। কি ক'ব শেষত? মোৰ খুবেই প্ৰিয় এখন মঞ্চ বুলি ক'ব লাগিব। আৰু যোৱাবাৰ যেতিয়া আহিছিলোঁ, ৰাইজৰ যি আশীৰ্বাদ, যি সমাদৰ, আৰু তেওঁলোকৰ যোনবোৰ নিভাঁজ মৰম আমি লৈ যাবলৈ সক্ষম হৈছিলোঁ, সেইবিলাকে আচলতে আমাক অনাগত দিনবিলাকত কাম কৰি যাবৰ কাৰণে অনুপ্ৰেৰণা যোগায়। আৰু বনদুৱাৰৰ প্ৰতিগৰাকী বিহুপ্ৰেমী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু কৃতজ্ঞতা। আৰু সদায়ে ভাল লাগে আহি, আৰু ইমান ধুনীয়া মনোমোহা পৰিৱেশ এটাত আজি আমি আছোঁ, আৰু মনটো বেছি ভাল লাগিছে। গতিকে আশা কৰিছোঁ ৰাইজে যি হেঁপাহেৰে ৰৈ আছে, আমি তেওঁলোকক যথোচিত আপ্যায়ন কৰিব পাৰিম আমাৰ গীতবোৰৰ জৰিয়তে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিল আজি বনদুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনোৱা আমাৰ সকলোৰে মৰমৰ প্ৰিয় শিল্পী নীল আকাশ দা। ধন্যবাদ।